বন্ধুসকল নমস্কাৰ কৰ্মচাৰীসকলৰ OPSৰ সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আহিছে আৰু সেইটো আপোনালোকক জনাবলৈ চেষ্টা কৰিম আশা কৰো আপোনালোকে সহযোগিতা কৰিব বন্ধুসকল ইতিমধ্যে আপোনালোকে গম পাইছেই যে কেন্দ্ৰীয় চৰকাৰৰ বাজেট আহি আছে অহা 23 জুলাইৰ পৰা আৰু OPS আৰু কৰ্মচাৰীসকলৰ যি পে ৰিভাইজ তাৰ ওপৰত প্ৰি বাজেট এটা সেশন এটা আলোচনা হৈছে আৰু সেইটোকে আজি আপোনালোকৰ ওচৰত জনাবলৈ যত্ন কৰিম আৰু এই ইনফৰমেশ্যনটো এখন অনলাইন নিউজ পেপাৰে প্ৰকাশ কৰিছিলে আৰু আপোনালোকক ইনফৰমেশ্যনটোৰ হেডলাইন দেখাবলৈ যত্ন কৰিছো চাওক এনেকুৱাকৈ তেওঁলোকে উল্লেখ কৰিছে বাজেট 2024 trade unions seek OPS hike in tax rebate for salaried class গটিকে নিশ্চয় গম পাইছে যে OPS আৰু যি ট্যাক্সৰ ৰিবেটৰ কথা আছে গটিকে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন এটা ওলাইছে আৰু আলোচনাৰ কথাও তেওঁলোকে উল্লেখ কৰিছে তে আপোনালোকক সম্পূৰ্ণ ইনফৰমেশ্যনটো দেখাবলৈ যত্ন কৰিছো চাওক এনেকৈ প্ৰকাশ হৈছে যে Constitution of 8th Pay Commission increase in tax rebate for salaried class and restoration of old pension scheme are some of key demands made by trade union leaders during pre-budget meeting with Finance Minister Nirmala Sitharaman on Monday. It is a খুবেই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আহিছে যে যেহেতু 23 জুলাইৰ পৰা বাজেট সেশন আৰম্ভ হ'ব আৰু এই বাজেটত যে কৰ্মচাৰীসকলৰ যি 8th পে কমিশনৰ কথা আছে কাৰণ তেওঁলোকে বাজেটটো যেতিয়া আগৰ বাজেটটো সমু বাজেট আছিল এইবাৰ দীঘলীয়া বাজেটৰ কথা আছে তেওঁলোকৰ চৰকাৰ নতুনকৈ গঠন হৈছে গটিকে এই তেওঁলোকৰ চৰকাৰৰ কাৰ্যকালৰ ভিতৰতে কৰ্মচাৰীসকলৰ পে ৰিভাইজৰ কথাটো এটা উত্থাপন হৈ আছে এই কাৰণে যে 26ত পে ৰিভাইজৰ কথা আছে তাৰ সমসাময়িক অৰ্থাৎ লগে লগে old pensionৰ ৰিষ্টৰেচনৰ কথাটো আহি আছে গটিকে যি ট্ৰেড ইউনিয়নৰ লিডাৰসকলৰ সৈতে ট্ৰেড ইউনিয়নৰ লিডাৰৰ সৈতে যি প্ৰি বাজেট মিটিং হৈছিলে বিত্তমন্ত্ৰীত তেওঁলোকে এইটো ডিমান্ড ৰাখিছে যে কি ডিমান্ড বুলি কৈছে যে কি ডিমান্ড কৰিছে তেওঁলোকে কনস্টিটিউশন অফ 8th পে কমিশন অৰ্থাৎ 8th পে কমিশনৰ কাৰণে যি কমিটি বনাব লাগে সেই কমিটি বনোৱাৰ কথাও তেওঁলোকে উল্লেখ কৰিছে ইনক্ৰিজেস ইন ট্যাক্স ৰিবেট ফৰ স্যালাৰিড ক্লাস অৰ্থাৎ যিসকল বেতন প্ৰাপ্ত এটা শ্ৰেণী সেই শ্ৰেণীটোৰ বাবে ট্যাক্স ৰিবেটটো কেনেকুৱা হ'ব পাৰে সেইটোৰ ওপৰতো তেওঁলোকে এটা ডিমান্ড ৰাখিছে আৰু ৰিষ্টৰেচন অফ ওল্ড পেনশন এইটো এটা আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ কাৰণ ইতিমধ্যে আমাৰ কৰ্মচাৰীসকলে গম পাইছে যে এনপিএছৰ অধীনত যিসকল কৰ্মচাৰীয়ে কৰ্মৰত হৈ অৱসৰ গ্ৰহণ কৰিছে তেওঁলোকৰ বৰ্তমানৰ অৱস্থাটো কেনেকুৱা এটা পৰ্যায়ত তেওঁলোকে চলি আছে তে এই অৱস্থাত কৰ্মচাৰীসকলৰ কাৰণে ওল্ড পেনশনটো এটা আশাৰ ৰেংমনি বুলি ক'ব পাৰি কাৰণ ওল্ড পেনশনটো যদি পাই যায় তেতিয়া হলে কৰ্মচাৰীজন যথেষ্ট কৰ্মচাৰীজনে সকাহ পোৱাৰ এটা চান্স থাকিব গটিকে তেওঁলোকে ওল্ড পেনশনৰ ওপৰতো এটা কি ডিমান্ড ৰাখিছে বুলি কৈছে তাৰ পিছত উল্লেখ কৰিছে দ্বিতীয়টো চাওক The unions also asked the government to stop privatization, drive PSU, scrap and new pension scheme and restore old pension scheme. এটা এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছে কাৰণ তেওঁলোকে প্ৰাইভেটাইজেশ্যন কৰাৰ ওপৰতো তেওঁলোকে বন্ধ কৰিবৰ কাৰণেও তেওঁলোকে এটা আপিল কৰিছে তাৰ পিছত আৰু পিছৰটো চাওক ইয়াত লিখিছে the ceiling limit of income tax rebate for the salaried class on their salary and gratuity must be substantially raised government sponsored social security fund for unorganized workers and agricultural workers has to be set up to provide them different universal social security schemes including minimum pension rupees 9,000 per month and other medical educational benefits the CTU said their memorandum খনত যথেষ্ট গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে বুলি তেওঁলোকে যি তেওঁলোকৰ বাতৰিটো প্ৰকাশ হৈছে তেওঁলোকে তাত উল্লেখ কৰিছে যে বন্ধুসকল মই আগতেই আপোনালোকক কৈছো যে ওল্ড পেনশন স্কিমে হওক বা এনপিএছৰ লগত যতে যেনেকুৱাই যি বাতৰিয়ে নোলাওক যিমান পাৰো মই যেতিয়াই পাওঁ তেতিয়াই আপোনালোকক জনাবলৈ যত্ন কৰিম
তে বন্ধুসকল আপোনালোকক এইখিনিতে জনাই থৈছো যদি আপোনালোকে চেনেলটোত পোন প্ৰথমবাৰৰ কাৰণে ভিজিট কৰি আছে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ৰাখিব কিয়নো কোন সময়ত কেতিয়া গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পাই যাওঁ আৰু প্ৰকাশ হৈ যায় চেনেলৰ মাজেৰে আৰু যদি ৰাখি থৈ দিয়ে চেনেলটো সাবস্ক্ৰাইব কৰি তেনহলে আপোনালোকেও সেই খবৰসমূহ পাবলৈ সক্ষম হ'ব